প্ৰথমখন কোৱেশ্চন হ'ল হু ইজ দ্য ৰাইটাৰ অফ ৰাজতৰংগিনী ৰাজতৰংগিনীৰ লেখক কোন আছিলে সো তোমালোকে নিশ্চয় জানা ৰাজতৰংগিনীৰ লেখক কোন আছিলে কলহান আছিলে না ইজন্ট ইট সো এটার উত্তর হ'ব কি কলহান অপশন বি নেক্সট কোৱেশ্চন হু ইজ দ্য অথৰ অফ কীৰ্তন ঘোষা সো কীৰ্তন ঘোষা কোনে লিখিছিলে আমাৰ শ্ৰীমন্ত শংকৰদেৱে লিখিছিলে সো এর आंसर কি হ'ব ডি নেক্সট কোৱেশ্চন হু ইজ দ্য রাইটার অফ নামঘোষা তো নামঘোষাৰ ৰচক কোন হয় মাধৱ কন্দলি না মাধৱ দেৱা ইয়াৰ आंसर হ'ব অপশন বি মাধৱ দেৱ কোৱেশ্চন নম্বৰ 4 হু ইজ দ্য অথৰ অফ কথাগীতা কথাগীতাৰ ৰচক কোন আছিলে ইয়াৰ आंसर হ'ব তোমাৰ that is ভট্টদেৱ অপশন এ সো আজি লাস্ট কোৱেশ্চন হু ট্ৰান্সলেটেড ৰামায়ণ ইন আছামিজ ল্যাঙ্গুৱেজ ফৰ দ্য ফাৰ্স্ট টাইম সো ইয়াৰ आंसर কি হ'ব ইয়াৰ आंसर হ'ব অপশন ডি মাধৱ কন্দলি সো দ্যাটস ইট গাইস আজিৰ কাৰণে এইকেইটা কোৱেশ্চন থাকিল আই হোপ তোমালোকৰ ভিডিওটো চাই কেনে ভাল লাগিছে আৰু যদি ভাল লাগিছে কাইন্ডলি লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিবা এন্ড ফৰ মোৰ ভিডিওস লাইক দিস ফলো মাই ইউটিউব চ্যানেল এডুকেশন ইজ পাওয়ার বিজন বারৈ থ্যাঙ্কস ফর ওয়াচিং ধন্যবাদ